নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো তোমালোকৰ বাবে এই ভিডিও মডেলটো আমি লৈ আহিছো পৃথিৱীৰ ভূগোল তোমালোকৰ এই পাঠটোৰ যিমানখিনি পাঠ ভিত্তিক প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে আজিৰ এই ক্লাছতে পাই যাবা পুনৰবাৰ তোমালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে তোমালোকে পৰাপক্ষত ক্লাছটো কৰাৰ সময়তে বহি কাগজ কলম লৈ ৰেডি হৈ যাবা যিখিনি কথা ক্লাছটোত শিকিবা সেইখিনি কথা তোমালোকে ক্লাছটো কৰাৰ টাইমতে নোট কৰিবা কিয়নো তোমালোকে যদি পিছত নোট কৰিম বুলি ভাবি থাকা তেনেহলে তোমালোকে পাহৰি থাকিবা ঠিক আছে সো ফাৰ্স্ট অফ অল এক নম্বৰ কোৱেশ্চনটো মন কৰা ইয়াত তোমালোকক একেবাৰে হেখৰ যিকেটা এমসিকিউ হে এমসিকিউ কেটা আমি আগতে আলোচনা কৰিম যে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম হৈছে আটলান্টিক মহাসাগৰ এই দুখতে আৰু এটা প্ৰশ্ন উদয় হয় যে পৃথিৱীৰ সবাতোতকৈ ডাঙৰ মহাসাগৰ কোনখন এক নম্বৰতে পৰে প্ৰশান্ত মহাসাগৰ আৰু দুই নম্বৰতে পৰে আটলান্টিক মহাসাগৰ হেতু কাৰণে তোমালোকে নাম্বাৰছ বিলাক চাবা যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি তৃতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি তোমালোকৰ এমসিকিউ ফৰমেটটো এনেকুৱা ধৰণে পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সো হেতু কাৰণে যেহেতু অকমান ক্ৰিটিকেল লগাই দিব গতিকে একেবাৰে তোমালোকে গ্ৰাউন্ড লেভেলৰ পৰা নিজৰ আন্ডাৰষ্টেণ্ডিংটো ডেভেলপ কৰিব লাগিব ঠিক আছে সো এৰখনে তোমালোকে দুটা এমসিকিউ নিশ্চয় গম পাই গলা পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ আৰু পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মহাসাগৰখনৰ নাম হৈছে আটলান্টিক মহাসাগৰ বুজি পালা দুই নম্বৰ কোৱেশ্চন পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন এই প্ৰশ্নটোৰ উত্তৰত লিখিবা ওশেনিয়া মহাদেশ পৃথিৱীৰ যিমান কেইখন মহাদেশ আছে সেই মহাদেশ কেইখনৰ ভিতৰতে আটাইতকৈ ক্ষুদ্ৰতম মানে আটাইতকৈ সৰু মহাদেশখনৰ নাম হৈছে ওশেনিয়া মহাদেশ আৰু আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ হয়নে ইয়াত দেশৰ কথা কোৱা নাই ইয়াত মহাদেশৰ কথা পঢ়ি আছো ইয়াত আমি সাগৰৰ কথা পঢ়ি থকা নাই মহাসাগৰৰ কথা পঢ়ি আছো সাগৰ মহাসাগৰ দেশ মহাদেশ তোমালোকে নিশ্চয় এইটো কনসেপ্ট বুজি পোৱা হয়নে পৃথিৱীৰ আটাইতকৈ সৰু যিখন মহাদেশ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি ওশেনিয়া মহাদেশ আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি এছিয়া মহাদেশ অলৰাইট ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত উত্তৰত লিখিবা আটলান্টিক মহাসাগৰত এতিয়া ফকলেণ্ড দ্বীপটো নতুবা XYZ যিমানখিনি দ্বীপৰ নাম তোমালোকৰ কিতাপখনত আছে সেই কিতাপখনত থকা দ্বীপসমূহ কোনখন মহাসাগৰত নতুবা কোনখন দেশত অৱস্থিত তোমালোকে এইখিনি কথা চাই থৈ দিবা ফৰ এক্সাম্পল তোমালোকক ইয়াত এইটো এক্সাম্পল মানে 3 নম্বৰ গ অপচনটো এইটো কাৰণে দেখুৱা গৈছে কিয়নো তোমালোকক এটা আন্ডাৰষ্টেণ্ডিং দিছে এটা উদাহৰণ দিছে যে ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ঠিক তেনেকুৱা ধৰণে তোমালোকৰ পাঠ্যপুথিত বহুকেইটা দ্বীপৰ নাম আছে হয়নে এতিয়া তোমালোকে গুটেইকেইটা মনত ৰখাব লাগিব তোমালোকে এক্সট্ৰাকে এখন বহিত উলিয়াই লবা যে কোনটো দ্বীপ এটা ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত তোমালোকে তেনেকৈ লিখি কিনাৰতে মহাসাগৰখনৰ নাম লিখি লবা ওকে সো তেতিয়াহে তোমালোকে এমসিকিউ বিলাক ক্লিয়াৰ কৰিব পাৰিবা এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক লোহিত সাগৰ যাক আমি কওঁ ইংৰাজীত ৰেড সি ওকে এই ৰেড সি নতুবা লোহিত সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে আন্ডাৰষ্টেণ্ড নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক এমসিকিউ খিনিৰ লৈকে আমাৰ ফুলৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকি সাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যেটো WhatsApp নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফুলৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকি যেটো সাবজেক্টত এডমিশন কৰিবা সেই সাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে WhatsAppত যোগাযোগ কৰিব পাৰা অলৰাইট তো আৰু এটা প্ৰশ্ন তোমালোকক এডখৰে দি দিছে মন কৰা এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে উত্তৰত লিখিবা ইউৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে মানে জিওগ্ৰাফিক্যালি এছিয়া আৰু ইউৰোপক ইউৰাল পৰ্বতমালাই পৃথক কৰিছে এইকেইটা আছিল তোমালোকৰ পাঠ্যপুথিত থকা খুবেই ইম্পৰ্টেন্ট এমসিকিউজ আৰু এটা তোমালোকক এডখৰে দি দিছে যে ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত দক্ষিণ আমেৰিকাত তো এইকেইটা তোমালোকে পৰীক্ষাৰ বাবে নিজে চাবা ঠিক আছে তো এইকেইটা তোমালোকে যিমানে ক্লিয়াৰ কৰিবা নতুবা এনেকুৱা ধৰণৰ তোমালোকৰ যিখিনি ভিএছ টাইপ কোৱেশ্চনছ যে কোনখন মহাদেশত কি আছে কি নাই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি সৰু মহাদেশখনৰ নাম কি ডাঙৰ মহাসাগৰখনৰ নাম কি সৰু মহাসাগৰখনৰ নাম কি এইকেইটা কনসেপ্ট তোমালোকে ক্লিয়াৰ কৰিবা মাত্ৰ এছএছএলসি বুলি নহয় তোমালোকক জীৱনত
আগৰ মানে তোমালোকৰ আপকামিং যি লাইফতো তোমালোকক এইখিনি বস্তুৰ দৰকাৰ হৈ থাকিব ব্ৰাজিলৰ ৰাজধানীৰ নাম কি ব্ৰাজিলিয়া ওকে তো এইকেইটা আছিল তোমালোকৰ খুবেই কিতাপত থকা শৰ্ট MCQs তোমালোকে পৰীক্ষাৰ বাবে চাব পাৰা অলৰাইট এতিয়া আমি তোমালোকৰ টেক্সটবুকত থকা কেইটামান খুব ইম্পৰ্টেন্ট কোৱেশ্চন চাম এক নম্বৰতে দিছে যে পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত মেক্স টু মেক্স তোমালোকৰ 2 মাৰ্কছ আহিব বেছি মাৰ্কছ নাহে সো হেতু কাৰণে তোমালোকে 2 মাৰ্কছৰ কাৰণে ইমানখিনি লিখিলেও এনাফ আছে বাট তোমালোকৰ যদি স্কুলৰ নতুবা SSLC ৰ এক্সামত ইয়াত যদি তোমালোকৰ 4 নতুবা 5 মাৰ্কছ দি দিয়ে তেনেহলে তোমালোকে ইমানখিনি লিখিলে নহব কিন্তু তোমালোকে আৰু অলপ এক্সপ্লেইন কৰিব লাগিব কথাটো মনত ৰাখিবা ঠিক আছে ইয়াত মেইনলি আমি তোমালোকক দেখাইছো 2 মাৰ্কছৰ কাৰণে পৃথিৱীৰ সাগৰ পৃষ্ঠৰ ওপৰত মাটিৰে আৱৰা অংশক স্থলমণ্ডল বুলি কোৱা হয় আৰু এই অংশত মহাদেশসমূহ অন্তৰ্ভুক্ত সাগৰ নদ নদী হ্ৰদ ইত্যাদি পানীৰে আবৃত অংশক জলমণ্ডল বুলি কোৱা হয় মানে ইয়াত তোমালোকক জাস্ট চমুকৈ কথাটো ইয়াত এক্সপ্লেইন কৰা গৈছে যে কি পৃথিৱীৰ সাগৰ পৃষ্ঠৰ ওপৰত মাটিৰে আৱৰি থকা অংশকে স্থলমণ্ডল বুলি কোৱা হয় আৰু সেই স্থলমণ্ডলতে পৃথিৱীৰ মহাদেশসমূহ তাতেই আছে ওকে আৰু জলমণ্ডলৰ ভিতৰত মেইনলি আমি কি পাইছো সাগৰ মহাসাগৰ নদ নদী হ্ৰদ ইত্যাদি পানীৰে আবৃত অংশক আমি জলমণ্ডল বুলি কওঁ আৰু এটা কথা মনত ৰাখিবা যে পৃথিৱীৰ 29% স্থলভাগ আৰু 71% হৈছে জলভাগ তাৰ মানে আমি যদি শতাংশ ওয়াইজ কবলৈ যাও তেনেহলে পৃথিৱীৰ অল টোটাল 100%ৰ 71% হৈছে পানী আৰু 29% হৈছে মাটি এটো কথা তোমালোকে মনত সদায় ৰাখিবা আৰু এছিয়া মহাদেশ আটাইতকৈ বৃহৎ মহাদেশ আৰু প্ৰশান্ত মহাসাগৰ আটাইতকৈ বৃহৎ মহাসাগৰ হয়নে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে কি বাৰু এছিয়া মহাদেশ তোমালোকৰ এক্সামত যদি 2 মাৰ্কছ আহে তেনেহলে তোমালোকে ইমানখিনিকে লিখিবা 2 নম্বৰ পাই যাবা ইয়াত ইংৰাজীতো লিখা আছে যিসকলে ইংৰাজীত বিচৰা ইংৰাজীত লিখিবা যিসকলে আসামিছত বিচৰা আসামিছত লিখিবা মহাদেশীয় বিস্থাপন সূত্ৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা ওকে ইয়াৰ উত্তৰত লিখিবা মন কৰা যে মহাদেশীয় বিস্থাপন সূত্ৰ মতে প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একলগ হৈ আছিল আৰু ইয়াৰ নাম আছিল পেঞ্জিয়া আৰু চাৰিওফালে জলমণ্ডল আছিল যাৰ নাম আছিল পান্থালাসা মনত ৰাখিবা মহাদেশীয় বিস্থাপন যেটো সূত্ৰ অলৰেডি তোমালোকৰ লগত আলোচনা কৰিয়া হৈছে যে মহাদেশীয় বিস্থাপন সূত্ৰ কি হয় ইয়াত কি কৈছে মন কৰা যে আজি প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ যে স্থলমণ্ডল একলগ হৈ আছিল ওকে আৰু ইয়াৰ নাম আছিল পেঞ্জিয়া আৰু চাৰিফালে যি জলমণ্ডল আছিল সেই জলমণ্ডলৰ নাম আছিল পান্থালাসা কিছুকালৰ পাছত তেথিস সাগৰ সৃষ্টি হৈছিল যাৰ ফলত পেঞ্জিয়া উত্তৰ আৰু দক্ষিণ দিশৰ দুটা অংশত বিভক্ত হৈছিল তাৰ পৰৱৰ্তী সময়ত তেথিস নামৰ এখন সাগৰ সৃষ্টি হ'ল আৰু যাৰ পৰৱৰ্তী পৰ্যায়ত পেঞ্জিয়া উত্তৰ আৰু দক্ষিণ দিশৰ দুটা অংশত বিভক্ত হৈছিল আৰু নামকৰণ কৰা হৈছিল গণ্ডৱালা লেণ্ড আৰু লৰেছিয়া আগলৈ গণ্ডৱালা লেণ্ড আৰু লৰেছিয়া পৃথক হৈ বিভিন্ন মহাদেশ সৃষ্টি হৈ বৰ্তমানৰ ৰূপ পাইছে বৰ্তমান পৃথিৱীত 5খন মহাসাগৰ আৰু 7খন মহাদেশ আছে তোমালোকক এটো এটা খুব শৰ্ট এক্সপ্লেনেশন ইয়াতে দিয়া গৈছে কথাটো বুজি পাইছানে এই যেটো মহাদেশীয় বিস্থাপন সূত্ৰ এই সূত্ৰটো তোমালোকৰ এই দেখলৈকে যেটো যে দিলে এটো এটাইতকৈ শৰ্ট এক্সপ্লেনেশন হয় আমি তোমালোকৰ লগত যেতিয়া লেসনটো পঢ়িছিলো তাত তোমালোকক এইখিনি কথা এক্সপ্লেইন কৰা গৈছিল যে মহাদেশীয় বিস্থাপন সূত্ৰ কি হয় হয়নে গতিকে যিসকল ছাত্ৰ বন্ধুৱে আগৰ ক্লাছ কিটা নকৰাকে মাত্ৰ এইটো ক্লাছত গুছি আহিছা তোমালোকে কাইন্ডলি আগৰ ক্লাছ কিটা কৰি আহিবা তেতিয়াহে তোমালোকৰ বৰ্তমানৰ এই ক্লাছটোত তোমালোকে মোৰ কথাখিনি শুনি নতুবা ইয়াত স্ক্ৰিনত যিখিনি তোমালোকে আনসাৰ দেখি আছা আসামিছত তো এইখিনি তোমালোকে বুজি পোৱা সহজ হ'ব ওকে তো এই আমাৰ বৰ্তমান পৃথিৱীত 5খন মহাসাগৰ আৰু 7খন মহাদেশ আছে তো পৰীক্ষাত এটো প্ৰশ্ন আহি থাকে যে কি বৰ্তমান পৃথিৱীত কেইখন মহাসাগৰ আৰু কেইখন মহাদেশ আছে মহাসাগৰ বুলি কোৱাৰ লগে লগে 5খন আৰু মহাদেশ বুলি কোৱাৰ লগে লগে 7খন এটো কনসেপ্ট মনত ৰাখি লবা অলৰাইট মহাসাগৰৰ তলিভাগৰ ভূ অবয়ব সম্পৰ্কে চমুকৈ লিখা তো মহাসাগৰৰ তলিভাগ কেনেকুৱা বাৰু মানে আমি সাগৰ মহাসাগৰ বিলাক যে দেখো এতিয়া মহাসাগৰৰ তলিভাগতো তোমাৰ মাটিয়ে আছে হয়নে তো এটো সুধিছে যে কি হে মহাসাগৰৰ তলিভাগৰ হে যেটো ভূ অবয়বটো কেনেকুৱা মানে অলৰাইট কি লিখিছো মন কৰা মহাসাগৰৰ তলিভাগ অসমান এই তলিভাগত বিভিন্ন শৈলহীৰা দ্ৰোণী তিলা আৰু সামুদ্ৰিক ঘাট আছে সাগৰৰ তলতো তোমাৰ
এখন ডাঙৰ পৃথিৱী আছে গম পাইছানে সাগৰ মহাসাগৰ তলত কি আছে বুলি কৈছে সাগৰ মহাসাগৰ তলতো তোমাৰ পাহাৰ পৰ্বতৰ দৰে পাহাৰ পৰ্বত সদৃশ কিছুমান উখৰা মুখৰা ঠাই আছে মানে সাগৰৰ তলিভাগ মানে আমাৰ ঘৰৰ পুখুৰীটোৰ তলিভাগ যি ধৰণে একদম সমান ঠিক তেনেকুৱা ধৰণে সাগৰ মহাসাগৰৰ তলিভাগ সম্পূৰ্ণ সমান নহয় মানে অসমান উখৰা মুখৰা মানে পাহাৰটো যি ধৰণে উখৰা মুখৰা হৈ যায় ঠিক তেনেকুৱা ধৰণে সাগৰ মহাসাগৰ তলিভাগো অসমান সম্পূৰ্ণ ইকুৱেল নহয় আমাৰ ঘৰৰ পুখুৰীটোত আমি যদি কেতিয়াবা নামো আমি কিমান কি পাওঁ সমান পাওঁ উখৰা মুখৰাটো নাপাওঁ কিন্তু সাগৰবিলাক তেনেকুৱা নহয় মানে বুজি পালানে ওকে গড়ে মহাসাগৰৰ গভীৰতা প্ৰায় 4000 মিটাৰ উপকূলৰ পৰা মহাসাগৰ মাজভাগলৈ গভীৰতা ক্ৰমান্বয়ে বৃদ্ধি পায় মানে আমি যিমানেই সাগৰৰ মাজভাগলৈ গৈ থাকিম সিমানেই সাগৰৰ যি গভীৰতা বৃদ্ধি পাই গৈ থাকিব উপকূলৰ গভীৰ অংশত মহীসোপন আৰু গভীৰ সমুদ্ৰতল সামুদ্ৰিক শৈলহীৰা দ্বীপ ইত্যাদি আছে আৰু এই মহাসাগৰৰ তলিতো বহু প্ৰজাতিৰ প্ৰাণী পোৱা যায় মানে প্ৰাণী কেৱল মাত্ৰ তোমাৰ ভূপৃষ্ঠতেই নাই গম পাইছেনে প্ৰাণী ভূপৃষ্ঠতো আছে জলভাগতো আছে লগতে সাগৰৰ আটাইতকৈ যিটো গভীৰ ডিপেষ্ট পাৰ্ট ওকে সাগৰৰ আটাইতকৈ দ যিডোখৰ ঠাই সেই ঠাইডোখৰতো তোমাৰ বিভিন্ন প্ৰজাতিৰ প্ৰাণী আমি দেখিবলৈ পাওঁ যিবিলাকক আমি ডিপ সি এনিমেলছ বুলি আমি কওঁ হয়নে সাগৰৰ মানে সাগৰৰ গভীৰতম অংশৰ প্ৰাণী হয়নে তো আজিৰ পৰা কেইদিনমান আগতে সাগৰৰ মানে ডিপ সিৰ পৰা বিভিন্ন ধৰণৰ ফিছ মানে আমাৰ উপৰিভাগলৈ সাগৰৰ উপপৃষ্ঠলৈ ওলাই আহিব আমি নিউজত দেখিবলৈ পাইছিলোঁ হয়নে সাগৰ আৰু মহাদেশ সমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা তো ভাইটি ভণ্টিসকল ইয়াত তোমালোকে এইটো কথা মনত ৰাখিবা সাগৰ আৰু মহাদেশ মহাসাগৰ আৰু মহাদেশ মেইনলি কনচেপ্ট ইয়াত এইটো বুজাই আছে মন কৰাচোন মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি পৃথিৱীৰ স্থলমণ্ডলৰ চাৰিওফালে জলমণ্ডল আছিল বৰ্তমান মহাদেশ 7খন আৰু মহাসাগৰ 5খনেৰে পৃথিৱীখন আৱৰি আছে মহাদেশ বৰ্তমান কেইখন আছে বৰ্তমান আমাৰ পৃথিৱীত মহাদেশ আছে 7খন আৰু 5খন আছে মহাসাগৰ তলত দিয়া ধৰণে আমি মহাদেশ কেইখনক বিতৰণ কৰিব পাৰো এছিয়া ইউৰোপ আৰু আফ্ৰিকাৰ একেলগতে সংযোজিত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা সংযোজিত হৈ আছে লগতে অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগ লাগি 19 সৃষ্টি হৈছে আৰু এণ্টাৰ্কটিকা এখন পৃথক মহাদেশ য'ত নেকি মানুহৰ বসতি নাই তো এই 7খন হৈছে আমাৰ পৃথিৱীত এক্সিষ্ট কৰা বৰ্তমান মহাদেশ ওকে এতিয়া আমি চাম মহাসাগৰসমূহৰ কথা এক নম্বৰতে কি লিখা আছে মন কৰা প্ৰশান্ত মহাসাগৰ তোমাৰ এছিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত আছে মানে প্ৰশান্ত মহাসাগৰ এছিয়াৰ পৰা আৰম্ভ কৰি উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকালৈকে বিস্তৃত এটলান্টিক মহাসাগৰ ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকালৈকে বিস্তৃত হৈ আছে ভাৰত মহাসাগৰ এছিয়াৰ দক্ষিণ আফ্ৰিকা আৰু ওচেনিয়াৰ পশ্চিম ভাগলৈকে ভাৰত মহাসাগৰ মানে ইণ্ডিয়ান অ'চেন বিস্তৃত হৈ আছে উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়াৰ উত্তৰলৈকে উত্তৰ মহাসাগৰ বিস্তৃত হৈ আছে আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু ওচেনিয়াৰ দক্ষিণ ভাগলৈকে দক্ষিণ মহাসাগৰ বিস্তৃত হৈ আছে এইকেইটা হৈছে তোমালোকৰ মহাদেশ আৰু মহাসাগৰৰ তোমাৰ বিতৰণ তোমালোকে মনত ৰখাবা মহাদেশ কেইখনৰ নাম আৰু মহাসাগৰ কেইখনৰ নাম ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হওক লাগে বেলেগ সাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনসাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম অলৰাইট পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা পৃথিৱীৰ স্থলভাগৰ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত মুঠ 7খন মহাদেশৰ ভিতৰত উত্তৰ গোলাৰ্ধত উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশ আছে মানে পৃথিৱীৰ প্ৰায় 67% স্থল মানে মাটি উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু আমাৰ যি 7খন মহাদেশৰ নাম যে পাই আহিছো এই 7খন মহাদেশৰ ভিতৰত উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া তোমাৰ উত্তৰ গোলাৰ্ধতে অৱস্থিত উত্তৰ গোলাৰ্ধতে পৰে দক্ষিণ আমেৰিকা আফ্ৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা দক্ষিণ গোলাৰ্ধত অৱস্থিত মানে তোমালোকে এইটো কথা মনত ৰাখিবা যে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত কোনকেইখন মহাদেশ আছে কি বুলি কৈছে মন কৰা যে উত্তৰ গোলাৰ্ধত মেইনলি উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশ আছে আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ আমেৰিকা আফ্ৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা অৱস্থিত এটো উত্তৰ আৰু দক্ষিণ গোলাৰ্ধ কনসেপ্টটো মনত ৰাখিবা
উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম গোলাৰ্ধত আৰু বাকী অংশ পূব গোলাৰ্ধত অৱস্থিত মহাদেশৰ মাজৰ সীমা সাধাৰণতে প্ৰাকৃতিক উপাদান যেনে নদী আৰু সাগৰে নিৰ্ধাৰিত হৈছে যেনে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা লুইট সাগৰে নিৰ্ধাৰিত কৰিছে আৰু এই মহাসাগৰ আৰু মহাদেশসমূহতে জীৱমণ্ডল বিস্তৃত হৈ আছে তাৰ মানে আজি ইণ্ডিয়া পাকিস্তানৰ মাজত যিডাল LOC লাইন অফ কন্ট্ৰোল নতুবা আজি আমি যিসমূহ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ পাওঁ সেই ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ কিন্তু আমি মহাদেশৰ ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ নাপাওঁ মানে বিভিন্ন ধৰণৰ প্ৰাকৃতিক উপাদানেৰে সাগৰ মহাসাগৰ পৰ্বতমালা এইবিলাকেই মানে মহাদেশসমূহক তোমাৰ বিভাজন কৰিছে উদাহৰণস্বৰূপে মন কৰাচোন ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত সীমা হিচাপে লুইট সাগৰে কাম কৰিছে তাৰ মানে লুইট সাগৰে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত সীমাৰ সৃষ্টি কৰিছে মানে লুইট সাগৰে বিভাজন কৰিছে আফ্ৰিকা আৰু ইউৰোপক ঠিক তেনেকুৱা ধৰণে মানে আমি মহাদেশীয় প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ তেনেহলে বিভিন্ন ধৰণৰ প্ৰাকৃতিক উপাদানেৰে যিকোনো দুখন মহাদেশৰ মাজত তোমাৰ সীমা হিচাপে কাম কৰিছে অলৰাইট নেক্সট কোৱেশ্চন মন কৰা এছিয়া মহাদেশৰ 5টা প্ৰাকৃতিক বৈশিষ্ট্য উল্লেখ কৰা এছিয়া মহাদেশৰ 5টা প্ৰাকৃতিক বৈশিষ্ট্য হৈছে এক নম্বৰতে লিখিবা যে এছিয়া মহাদেশৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে আবৃত 2 নম্বৰতে লিখিবা এছিয়া মহাদেশত পৃথিৱীৰ উচ্চতম পৰ্বতমালা হিমালয় অৱস্থিত আমি যে কওঁ পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতমালা হিমালয় সেই হিমালয় এছিয়া মহাদেশতেই আছে মাউণ্ট এভাৰেষ্ট আৰু গডউইন অষ্ট্ৰিন পৃথিৱীৰ প্ৰথম আৰু দ্বিতীয় উচ্চতম শৃংগ এছিয়া মহাদেশতে পোৱা হয় এতিয়া পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত শ্ৰেণীটোৰ নাম কি পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট হয়নে আৰু পৃথিৱীৰ দ্বিতীয় বৃহত্তম নতুবা দ্বিতীয় মানে উচ্চতাৰ ফালৰ পৰা দ্বিতীয় উচ্চতম শৃংগ হৈছে পৰ্বত শ্ৰেণী হৈছে অষ্ট্ৰিন মানে এটোক আমি K2 বুলিও কওঁ ইংৰাজীত এটো আমি K2 বুলিও কওঁ গম পাইছানে সো এই দুইটা পৃথিৱীৰ এক নম্বৰ মানে প্ৰথম উচ্চতম শৃংগ আৰু দ্বিতীয় উচ্চতম শৃংগ এছিয়া মহাদেশতে অৱস্থিত এটো হৈছে এছিয়া মহাদেশৰ এটা প্ৰধান বৈশিষ্ট্য নেক্সট লিখিব পাৰা পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ মালভূমি এছিয়া মহাদেশতে অৱস্থিত আৰু এটা লিখি দিবা যে বলখাজ বৈকাল চিল্কা সম্বৰ ডাল পুলিকট আদিৰ দৰে হ্ৰদসমূহ এছিয়া মহাদেশতে অৱস্থিত তো এইকেইটাই তোমালোকে মেইনলি এছিয়া মহাদেশৰ বৈশিষ্ট্য বুলি কোৱাৰ লগে লগে তোমালোকে এইকেইটা কথাকে লিখিব পাৰা